হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেনেকৈ একেবাৰে সহজ পদ্ধতিত আৰু একেবাৰে কম সময়ৰ ভিতৰত আৰু সকলোতকৈ আগত চেক কৰিব পাৰিব এই বিষয়ে এইটো ভিডিঅ জৰিয়তে ষ্টেপ বাই ষ্টেপ আলোচনা কৰিব বিচাৰিছো। এই ভিডিঅটো চোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে বেলেগ কোনো ধৰণৰ ভিডিঅ চাব নালাগে। একমাত্ৰ এইটো ভিডিঅ চোৱাৰ পিছতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ফলাফল নিজে একেবাৰে সহজ পদ্ধতিত চেক কৰিব পাৰিব। ইয়াৰ কাৰণে এটা মোবাইল এপ ইনষ্টল কৰিব লাগিব। প্ৰথমতে প্লে ষ্টৰত ভিজিট কৰিব। ভিজিট কৰাৰ পিছত ইয়াতে সাৰ্চ কৰিব উপলব্ধ। সাৰ্চ কৰাৰ পিছতে এনেকুৱা ধৰণৰ এটা এপ দেখিবলৈ পাব। এই এপটো প্ৰথমতে ইনষ্টল কৰি ল'ব। ইতিমধ্যে মই এই এপটো ইনষ্টল কৰিছো। ইনষ্টল কৰাৰ পিছত ওপেন বুলি লিখা আছে, এই ওপেনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস ওপেন হ'ব। ইয়াতে যদি ভিজিট কৰে তেতিয়াহ'লে প্ৰথমতে ৰেজিষ্টাৰ কৰিব ক'ব, সেইটো ৰেজিষ্টাৰ কৰি ল'ব। তাৰ পিছতে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখিবলৈ পাব। ইয়াতে লিখা আছে আসাম এইচএছ ফাইনাল ৰিজাল্টস 2025। তাৰ তলত লিখা আছে টু বি অ্যানাউন্সড সুন, অৰ্থাৎ অতি সোনকালে এই ফলাফল ঘোষণা কৰা হ'ব। যেতিয়া ফলাফল প্ৰকাশ পাব তেতিয়া ইয়াতে এটা লিংক দেখিবলৈ পাব। সিম্পলি সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখিবলৈ পাব। ইয়াতে মই দেখুৱাব বিচাৰিছো এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখিবলৈ পাব। সিম্পলি এই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আন এটা পেজ ওপেন হ'ব। ইয়াতে প্ৰথমতে নিজৰ ৰোলটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াতে নাম্বাৰটো এন্টাৰ কৰিব। তাৰ পিছত ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰটো এন্টাৰ কৰিব। এন্টাৰ কৰাৰ পিছত ইয়াতে কোনটো ইয়াৰত হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষা দিছে এইটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত গো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে কিন্তু তোমালোকৰ এই ফলাফল স্ক্ৰিনত শো কৰিব। তাৰ পিছত দেখিবলৈ পাব ডাউনলোড অপচন আছে। সেই ডাউনলোড অপচনত ক্লিক কৰিলে এইটো ডাউনলোড হৈ যাব নিজৰ ডিভাইসত। তাৰ পিছত সেইটো প্ৰিন্ট আউট কৰিব পাৰে। এনেকৈ শিক্ষাৰ্থীসকলে একেবাৰে সহজ পদ্ধতিত নিজৰ ফলাফল নিজে চেক কৰিব পাৰে।